যোৰহাট মালৌপথাৰৰ নিৰ্দিষ্ট প্ৰসেনজিৎ শইকীয়াৰ মৃতদেহ উদ্ধাৰ। উল্লেখযোগ্য যে যোৰহাট জিলাৰ পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত মালৌপথাৰৰ ৰান্ধনীজান গাঁৱৰ প্ৰসেনজিৎ শইকীয়া নামৰ বিবাহিত ব্যক্তিগৰাকী 22 ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছিল। নিৰুদ্দেশ হৈ থকা ব্যক্তিগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্য কৰিছে উক্ত অঞ্চলত। জানিব পৰা মতে ৰান্ধনীজান গাঁৱৰ 52 বছৰীয়া ব্যক্তিগৰাকী সেইদিনা দিনৰ প্ৰায় 12 বজাত এযোৰ ট্ৰেক শ্বুট আৰু হাৱাই চেণ্ডেল পিন্ধি ঘৰৰ পৰা খোজকাঢ়ি যোৱাৰে পৰা নিৰুদ্দেশ হৈ আছিল। অৱস্থা যে কোনে কি কৰি এতিয়া পুখুৰী পেলাই থৈছে। এই সংঘটনা যোৱা সোমবাৰৰ দুপৰীয়া 12 বজাৰ পৰা এই পৰ্যন্ত নিৰুদ্দেশ হৈ আছে। আমি সকলোতে বিচাৰ খোঁচা কৰিছোঁ, কিন্তু ইতিমধ্যে ক'তো পোৱা নাই। আমি কি কৰিম এতিয়া, উচিত তদন্ত হওক যাতে কেনেকৈ কি হ'ল তাৰে তদন্ত বিচাৰি মই ইয়াকে কৈছোঁ। প্ৰসেনজিৎ শইকীয়া বৰ্তমান আমি দেখালৈকে একো নাই। তেখেত এজন অনুষ্ঠান, এজন ব্যক্তি নহয়, তেখেত এজন অনুষ্ঠান। মালৌপথাৰ এটা অনুষ্ঠান আছিলে, তেখেত এজন ব্যক্তি নাছিলে। প্ৰসেনজিৎ শইকীয়া মালৌপথাৰ ৰান্ধনীজান ঘৰৰ সকলোৱে জানে এটা অনুষ্ঠান। প্ৰসেনজিৎ শইকীয়া এজন ব্যক্তি নহয়। মই ইমানকে কৈছোঁ আৰু মোৰ বিশেষ আজি আমি ঠিক 9মান বজাত মই ঘৰৰ পৰা ওলাই আহিছোঁ। এইখিনিয়ে সকলোৱে ৰৈ থকা দেখি ৰ'লোঁ। ৰোৱাতে কৈছে ইয়াতে ডেড বডি এটা ওলাইছে। ডেড বডিটো আমি প্ৰত্যক্ষ কৰিবলৈ অহা নাই, পুলিচ অহাৰ লগে লগে প্ৰত্যক্ষ কৰিছোঁ। তাৰপিছত বৰি খাই থকালৈকে আমি ভবা নাছিলোঁ। চেনেল পাত দেখি আমি ভাবিছোঁ প্ৰসেনজিৎ শইকীয়া দাদা মোৰ হয়। মই ইমানকে কৈছোঁ আৰু ইয়াত কোনো ধৈৰ্য নাই। নিশা পৰ্যন্ত ব্যক্তিগৰাকী ঘৰলৈ উভতি নোযোৱাত পৰিয়ালৰ লোক চিন্তিত হৈ পুলিবৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পাছত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখে যদিও ব্যক্তিগৰাকীৰ কোনো সন্ধান নোলাল। কিন্তু চাৰিঙীয়া দিল্লী পাব্লিক স্কুলৰ সমীপৰ এডোখৰ পৰিত্যক্ত স্থানত থকা এটা পুখুৰীত উদ্ধাৰ কৰা হয় প্ৰসেনজিৎ শইকীয়া নামৰ ব্যক্তিগৰাকীৰ মৃতদেহ। মৃতদেহত মানে মুখৰ ফালে অকণমান তেজ ওলাই থকা আগতে লাগিছে, আৰু বাকী বডিত আমি মানে মেজিষ্ট্ৰেট ছাৰে উলিয়াওঁতে আমি চাওঁতে চেক কৰোঁতে দেখিছোঁ তাত বাকী কোনো অন্য ঠাইত দাগ পোৱা নাই, কিন্তু মুখত মানে নাকৰ ওচৰত অকণমান তেজ ওলাই থকা দেখিছে। আৰু বডিটো ফুলি আছে হয়। এইটো ধৰক বডিটোতো ধৰক তেখেত আজিৰ সৈতে 5 দিন তেখেত অজ্ঞাত মানে হেৰাই আছিল, সন্ধানহীন হৈ আছিল। গতিকে আজি পোৱা গৈছে কৈছে সেই হিচাপত হয়তো 3-4 দিন বা হয়তো 5 দিনৰ আগতো তেনেকুৱা হ'ব পাৰে, মৃত্যু হ'ব পাৰে, তেনেকুৱা এটা অনুমান কৰা হৈছে। তেখেতৰ পকেটত চেকবুক ওলাইছে আৰু তামোল এখন ওলাইছে, আৰু সেইকেইটাই দেখিছোঁ। মোবাইল পাইছে আৰু এটা পাৰ্চ ওলাইছে। পাৰ্চটা ওলাইছে, সেইকেইটা বস্তু ওলাইছে। আৰু কাষতে কিবা মটৰ বটল আৰু ইয়াত আমি আপোনাৰ 4টা মটৰ বটল পাইছিলোঁ। এটা হাফ ছিগনেচাৰ কোম্পানীৰ আৰু 2টা অন্য কোম্পানী আছিলে। 4টা মানে এটা হাফ, বাকী 2টা কোৱাৰ্টাৰ। 3টা পাইছে আৰু 3টা গিলাচো পাইছে। জানিব পৰা মতে দিল্লী পাব্লিক স্কুলৰ কোনো কৰ্মচাৰীয়ে মৃতদেহটো পানীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰি ব্যক্তিজনৰ পৰিয়ালক অৱগত কৰাত ঘটনাস্থলীত প্ৰসেনজিৎ শইকীয়াৰ পৰিয়ালৰ লোক উপস্থিত হৈ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ SDRFৰ সহযোগত মৃতদেহটো উদ্ধাৰ কৰি প্ৰশাসনৰ উচ্চপদস্থ বিষয়াৰ উপস্থিতিত মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। মৃতদেহ উদ্ধাৰ হোৱা স্থানৰ পৰা সুৰাৰ বটলসহ গিলাচ উদ্ধাৰ হোৱাৰ পাছতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰিছে প্ৰসেনজিৎ শইকীয়াৰ পৰিয়ালে। ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। মালৌপথাৰৰ ৰান্ধনীজান গাঁৱৰ প্ৰসেনজিৎ শইকীয়া নামৰ ব্যক্তিগৰাকী ঘৰৰ পৰা ওলাই যোৱাৰ পিছতেই মোবাইল ফোনৰ ছুইচ অফ হৈ আছিল। ডিজি বৰাৰ সহযোগত প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।